আজি অতিপাত গৰম হৈছে। এতিয়া 10টা 10:30 হৈছে। এইমাত্ৰ 29 ডিগ্ৰী চেলচিয়াছ উত্তপ্ত হৈছে আৰু অলপ পাছতে 31 ডিগ্ৰী চেলচিয়াছ উত্তপ্ত হ'ব। আৰু এইজোপা হ'ল জামুক। জামুক দেখিছেনে বাৰু? ইমান ধুনীয়াকৈ লাগিছে। গুটিবোৰ চাওক আপোনালোকে। এই জামুকৰ গুটি যদি খায়, ডায়েবেটিছ ৰোগীসকলৰ কাৰণে এই জামুক খাব লাগে। জামুকৰ ছালো খাব লাগে, তেতিয়া ডায়েবেটিছ কণ্ট্ৰলত থাকে। গতিকেলৈ আপোনালোকে ক'ৰবাত যদি জামুক পায়, ক'লা জামু বুলি কয়, সেই ক'লা জামু আপোনালোকে আনি বৈয়ামত ভৰাই থ'ব, নহ'লে শুকুৱাই তাৰ মিশ্ৰণ কৰি মানে পাউডাৰ কৰি আপোনালোকে ৰাখি এচামুচ দুচামুচকৈ হ'লেও খাওক। ডায়েবেটিছ কণ্ট্ৰল হ'ব। আৰু অতিপাত গৰম হ'লেও যদি অতিপাত গৰম হয়, তেতিয়াহ'লে আপোনালোকে জামুক খাব পাৰে। তেতিয়াও বহুত ঠাণ্ডা পাব। যদি জামুক নাথাকে, তেতিয়াহ'লে তাৰ পানীখিনিয়ে আপোনালোকে জিৰণি বনাই খাব পাৰে। পাত অলপ থেতেলি পানীত তিয়াই থ'ব 1 ঘণ্টা 2 ঘণ্টামান। তাৰ পাছতে সেই পানী আপোনালোকে গিলাচত খাব আৰু আপোনাৰ সমস্ত শৰীৰ ঠাণ্ডা হৈ পৰিব। গতিকেলৈ আজি মেছেজটো ইয়াকে দিলোঁ। বাই, ধন্যবাদ, কৃষ্ণ।